পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টো অনলি ফৰ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ ইমানে এতিয়া মেছেজ কৰি আছে যোৱাকালিৰ পৰা। আমাৰ যিটো হোৱাটছএপৰ গ্ৰুপ আছে সেই গ্ৰুপটোতো মানে মেছেজ আৰু মোক পাৰ্চনেলিও বহুতে ফোনো কৰি আছে, মেছেজো কৰি আছে, সুধি আছে যে দাদা অৰুণোদয় আঁচনিৰ লিষ্ট ওলাইছে নেকি। আসলতে অৰুণোদয় আঁচনিৰ লিষ্ট ওলা বুলি কিছুমান ইউটিউব চেনেল এনেকুৱা আছে মানে আপোনালোকৰ বোলে লিষ্ট ওলাই গৈছে সকলোতে আৰু মানে ইউটিউবাৰ কিছুমানে কৈ আছে যদি আপোনাৰ সেই লিষ্টখনত নাম নাই তেন্তে আপোনালোকে আৰু অৰুণোদয় আঁচনি লাভ নকৰে আৰু আপোনালোকে যিসকলে ফৰ্ম পাইছিলে তেওঁলোকেহে বোলে অৰুণোদয় আঁচনি লাভ কৰিব। তেনেকুৱা ধৰণৰ কিছুমান মিছা বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে সমগ্ৰ ইউটিউব জগতখনক। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক বিশেষ একো নকওঁ, জাষ্ট কিছুমান কথা কম আৰু সেই কথাখিনি যদি আপোনালোকে গুৰুত্ব সহকাৰে শুনে তেন্তে আপোনালোকে ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হ'ব। কাৰণ আমাৰ যিখিনি অৰুণোদয় আঁচনি লাভ কৰা মহিলা আছে সেই মহিলাখিনিৰ প্ৰায় মানে 40% হে শিক্ষিত আৰু বাকী আপোনালোকৰ 60% অশিক্ষিত বা নাজানে কথাবিলাক ভালদৰে বা তিৰোতা মানুহে কিছুমান কথা ভালদৰে আৰু বুজি নাথাকে। কোনোবাই কিবা এটা কোৱাৰ লগে লগে সেইটোকে মানে মানি লয়। হয়, মই কি কৈছো আপোনালোকে বেয়া নাপাব, মই যিখিনি কথা কৈছো সত্য কথা কৈছো আৰু আপোনালোকে যাতে এই কথাখিনি বেয়া ভাবি নলয় আপোনালোকে নিজা বুলি ভাবি এই কথাটো গাত পাতি লয়। এতিয়া মেইন কথাটো হ'ল আপোনালোকক এজন ইউটিউবাৰে ডাইৰেক্টলি কৈছে যে আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়ত বা আপোনালোকৰ মানে বুথ কমিটিত গৈ আপোনালোকে লিষ্টখন ল'ব পাৰিব। সেই লিষ্টত যদি আপোনাৰ নাম আছে তেন্তে আপুনি অৰুণোদয় আঁচনিৰ নতুনকৈ যদি আবেদন কৰিছিলে আপুনি লাভ কৰিব। তেনেকুৱা ধৰণৰ কথা কৈছিল। হয়, আপোনালোকে মনত ৰাখিব যোৱা 2024 চনৰ ডিচেম্বৰ মাহত আপোনালোকৰ ভেৰিফাই প্ৰক্ৰিয়া আৰম্ভ কৰিছিল চৰকাৰে আৰু সেই ভেৰিফাই প্ৰক্ৰিয়াত আপোনালোকৰ কিছুমান ঠাইত লৈছিল আধাৰ কাৰ্ড আৰু কিছুমান ঠাইত লৈছিল ৰেচন কাৰ্ড আৰু কিছুমান ঠাইত ইনকাম টেক্সৰ কিবা কিবি চাৰ্টিফিকেটো লৈছিল বুলি মই জানিব পাৰিছিলোঁ আৰু আপোনালোকৰ মাজৰ কিছুমানে মোক জনাইছিলে। কিন্তু এতিয়া কথাটো হ'ল আপোনালোকে কোনে কোনে অৰুণোদয় আঁচনিৰ নতুন ফৰ্মখন পালে সেইটো মোক কমেন্ট সেকশনত জনাওকচোন। মই কিছুমান সঁচা কথা কওঁ, মই কিছুমান লিগেলি মানে কথা ক'বলৈ চেষ্টা কৰোঁ বাবে কিছুমানৰ মনত মই বেয়া। আসলতে মই যিহেতু লিগেলি কিবা এটা আপোনালোকক দিবলৈ চেষ্টা কৰোঁ, কোৱালিটিৰ সৈতে যিহেতু ভিডিঅ' আপোনালোকৰ আগত লৈ আনো সেইবাবে মই এনেকুৱা কথা ক'বলৈ বাধ্য হওঁ। আৰু কিছুমান নিউজ চেনেল আছে, নিউজ চেনেলবিলাকৰ কথা কি ক'ম, সদায় কৈ ভাগৰি গৈছোঁ আপোনালোকে এইবাৰ পাব অৰুণোদয় আঁচনি 3.0 আবেদন কৰা সকলে 1250 টকাকৈ। ঠিক তেনেকুৱা ধৰণৰ কথা কৈ থাকে। আপোনালোকে পালে জানো অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰা সকলে? কিছুমান ঠাইত আপোনালোকে এতিয়াও মানে অৰুণোদয় আঁচনিৰ নতুন ফৰ্ম লাভ কৰা নাই আৰু আপোনালোকৰ যি লিষ্ট ওলাইছে সেই লিষ্টখন আসলতে হয় কি সেই বিষয়ে আপোনালোকে জনাটো অত্যন্ত আৱশ্যকীয়। সেই বস্তুটো হৈছে বা সেই লিষ্টখন হৈছে আপোনালোকৰ যি ডকুমেন্টছ জমা দিছিলে সেই ডকুমেন্টছ জমা দিয়াৰ ওপৰত ভিত্তি কৰি এখন মানে লিষ্ট ওলাইছে। এতিয়া কিছুমান ঠাইত দেই, কিছুমান ঠাইত ওলোৱা নাই, কিছুমান ঠাইত ফৰ্মে আপোনালোকৰ ওলোৱা নাই বা ফৰ্মে আপোনালোকে ফিল আপ কৰিব পোৱা নাই। হয়নে নহয় আপোনালোকে কমেন্ট কৰিব। যদি আপোনালোকে পাইছে তেতিয়াও কমেন্ট কৰিব, যদি আপোনালোকে পোৱা নাই তেতিয়াও কিন্তু কমেন্ট কৰিবই। আৰু এতিয়া মেইন কথাটো হৈছে যিখন আপোনালোকৰ লিষ্ট ওলাইছে সেই লিষ্টখন আপোনালোকৰ কিছুমান ঠাইত ওলাইছে হয়তো ডকুমেন্টছ জমা দিয়াৰ ভিত্তিত ওলাইছে, সেইখন নহবও পাৰে ফাইনেল লিষ্ট। কিন্তু মই নকওঁ যে ফাইনেল লিষ্ট হয়, ফাইনেল লিষ্ট নহবও পাৰে বা যোনে যোনে জমা দিছে তেওঁলোকৰ নামবিলাক এতিয়া ওলাই আহিব পাৰে। কিন্তু অফিচিয়েলি যেতিয়া ৰিলিজ কৰিব চৰকাৰে নিজে তেওঁলোকৰ ৱেবছাইটত বা তেওঁলোকৰ ফেচবুক পেজত বা ইউটিউবত বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আজিকালি ফেচবুকত লাইভ আহিয়ে থাকে, তেখেতেও হয়তো ঘোষণা কৰি দিব পাৰে। কিন্তু মেইনলি আপোনালোকে অসম চৰকাৰৰ যিবিলাক ৱেবছাইট আছে সেই ৱেবছাইটতে ফাইনেল লিষ্ট আহিলে পাই যাব। আৰু মেইনলি এই যিবিলাক লিষ্ট ওলাইছে সেই লিষ্টবিলাকত আপোনালোকৰ নাম অহাৰ হৈ কোনোবাই আপোনালোকক ধনৰো দাবী কৰিব পাৰে। আপোনাৰ নাম আহিছে আমি কাটি দিম, কিন্তু যদি পইচা দিয়ে কিন্তু আপোনালোকে এই অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। ঠিক তেনেকুৱা ধৰণৰ ব্লেকমেইলিঙো চলে কিছুমান ঠাইত, মানে মোক কিছুমান মানুহে কয়। গতিকে আপোনালোকে সাৱধান থাকিব। অৰুণোদয় আঁচনি লাভ কৰাৰ বাবদ আপোনালোকে পইচা দিব নালাগে। যদি আপুনি পোৱাৰ যোগ্য হয় পাবই। আৰু এইটো নাভাবিব যে আমি ফৰ্মে পোৱা নাই লিষ্ট ওলালে। কিছুমান ঠাইত ওলাইছে কিন্তু ফাইনেল হয় নে নহয়
সেইটো এতিয়ালৈকে ক'ব পৰা হোৱা নাই বা ফাইনেল যেতিয়া লিষ্ট ওলাব তেতিয়া আপোনালোকে ভিডিঅ' পাব কিন্তু এই যিখন লিষ্ট ওলাইছে এইখন ড্ৰাফটো হ'ব পাৰে গতিকে ইমান ভাবি থাকিব নালাগে কাৰণ বহু ঠাইত এতিয়াও একো মানে লিষ্ট ওলোৱা নাই বা অফিচিয়েলি একো ঘোষণা অহা নাই সেইটোৱে আছিল ডাঙৰ কথা গতিকে আপোনালোকে বিভ্ৰান্তি বা কোনোবাই পইচা খুদিব পাৰে বা আপোনালোকক ক'ব পাৰে যে আপুনি ইমান টকা দিয়ক মই আপোনাক এই কামটো কৰি দিম তো তেনেকুৱা ধৰণৰ মানুহৰ পৰা আঁতৰি থাকিব কাকো এক পইচাও নিদিব গতিকে মই আছো আপোনালোকৰ লগত কোৱালিটিৰ সৈতে যেহেতু আপোনালোকে ভিডিঅ' পাই থাকে যদি কোনোবাই এনেকুৱা কৰে আমাৰ গ্ৰুপৰ লগত জইন হৈ ল'ব সকলোবিলাক সমাধান মই আপোনালোকক দি দিম গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম